বিলাসীপাৰা সমষ্টিত অব্যাহত তীব্ৰ প্ৰতিবাদ আৰু প্ৰতিক্ৰিয়া ক্ষুব্ধ হৈ পৰিছে বিভিন্ন ৰাজনৈতিক আৰু অৰাজনৈতিক দল সংগঠন হঠাৎ এগৰাকী মহিলাই অচেতন হৈ পৰা ঘটনাক লৈ বিলাসীপাৰাত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ঘটনাৰ পিছত মহিলাগৰাকীক বিলাসীপাৰা আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু ৰাজ্যজুৰি এছাৰ বিসংগতি বিতৰ্ক চলি থকাৰ মাজতে এই খবৰ উল্লেখ কৰিব বিচাৰিছো বিলাসীপাৰাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা এছাৰ বিসংগতিত নাম কৰ্তনৰ কথা শুনি অচেতন হৈ পৰিছে এগৰাকী খিলঞ্জীয়া মহিলা বিলাসীপাৰা সমষ্টিত অব্যাহত আছে এই বিষয়ক লৈ তীব্ৰ প্ৰতিবাদ লগতে প্ৰতিক্ৰিয়া হয় এই ক্ষেত্ৰত আপোনালোকে জানে ৰাজ্যত চলি থকা যি ষড়যন্ত্ৰৰ বলি হ'ল আমাৰ বিলাসীপাৰাত এজনী মহিলা আমি খবৰ পোৱা মতে আমি ইয়াত আহি উপস্থিত হ'লো বিলাসীপাৰা আদৰ্শ হস্পিটেলত আমি শুনিব পৰা মতে তেওঁ এছাৰৰ খবৰটো শুনিয়েই তেওঁ অচেতন হৈ বিলাসীপাৰা আদৰ্শ হস্পিটেলত আহি চিকিৎসাধীন হৈ আছে এছাৰৰ নামত যে আজিকালি দেখিবলৈ পোৱা গৈছে মানুহ মৃত্যুৰ মুখত ঠেলি দিছে এই প্ৰক্ৰিয়াটো এতিয়া কথা হ'ল ৰাজ্য চৰকাৰ বা নিৰ্বাচন আয়োগে কি কৰিব বিচাৰিছে ৰাইজৰ হৈ কাম কৰি আছে না চৰকাৰৰ হৈ কাম কৰি আছে বা এটা ৰাজনৈতিক দলৰ চুটুলি মতে কাম কৰিব বিচাৰিছে এই ক্ষেত্ৰত আমি ক'ব বিচাৰিছো যে আপোনালোকে ৰাইজৰ হৈ কাম কৰিবলৈ ব্যস্ত থাকক আৰু যিসকলে এই ষড়যন্ত্ৰ কৰিব বিচাৰিছে এইসকলৰ বিৰুদ্ধে আপোনালোকে আইনী ব্যৱস্থা গ্ৰহণ কৰক নহলে ৰাইজে আপোনালোকৰ প্ৰতি যি আস্থা আছে এই আস্থাৰ পৰা আপোনালোকে আস্থাখিনি উঠাই ল'ব বুলি আমি নিজেই কেতিয়াবা অনুধাৱন কৰিবলগীয়া হ'ব গতিকে লগা বিষয় নিজ দেশত থাকি নিজ দেশত জন্মগ্ৰহণ কৰি নিজৰ নাগৰিকত্ব বচাবৰ কাৰণে আজি নিজক সদায় পৰীক্ষা দিবলগীয়া হৈছে হয় সদ্যহতে অসমত NRC সুপ্ৰিম কোৰ্টৰ নিগৰানীত NRC সম্পূৰ্ণ হোৱাৰ পিছতে